আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যিহেতু অসমত SIৰ কাম আৰম্ভ হৈ গৈছে, তাত কিন্তু আপোনালোকৰ 2025 চনৰ নতুন ভোটাৰ লিষ্ট লাগিব আৰু লগতে কিন্তু আপোনালোকৰ 2005 চনৰ অথবা আপোনালোকৰ মাক বাপেকৰ 2005 চনৰ ভোটাৰ লিষ্ট লাগিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা 2025 চনৰ এণ্ড 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত ভোটাৰ লিষ্ট ডাউনলোড লিখি চাৰ্চ কৰি দিব। ইয়াত 2 নম্বৰত লিংক আহি যাব ইলেক্ট্ৰিকেল ৰ'ল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াত চাব, ইয়াত যিটো অপশ্যন আহি যাব ইলেক্ট্ৰিকেল ৰ'ল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল হোম পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহিব পাৰিব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব PDF ই-ৰ'ল। এতিয়া আপোনালোকে PDF ই-ৰ'লৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব 3 নম্বৰত চাব দিয়া আছে আছাম। এতিয়া আপোনালোকে ষ্টেট নাম আছামৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 3 নম্বৰত দিয়া থাকিব PDF ইলেক্ট্ৰিকেল ৰ'ল। এতিয়া আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, PDF ইলেক্ট্ৰিকেল ৰ'ল। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, তেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব। 1 নম্বৰত চাব আহি যাব 24 এণ্ড 25। 2 নম্বৰত চাব আহি যাব 2005। আপোনালোকে ফাৰ্ষ্ট চাই লওক কেনেকুৱাকৈ আপোনালোকে 2025ৰ নতুন লিষ্টটো ডাউনলোড কৰিব, ফাৰ্ষ্ট সেইটো চাই লওক। ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে PDF ইলেক্ট্ৰিকেল ৰ'ল ফৰ দ্য ইয়াৰ 24 এণ্ড 25। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত বা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব, ইয়াত দুটা অপশ্যন দিয়া থাকিব 2005 এণ্ড 2024 এণ্ড 25। আপোনালোকে ফাৰ্ষ্ট চাই লওক কেনেকৈ ডাউনলোড কৰিব 2025 চনৰ লিষ্টটো। এতিয়া আপোনালোকে 24 এণ্ড 25ৰ ওপৰত ক্লিক কৰিব। এতিয়া পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত কিন্তু অলৰেডি আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰা থাকিব। ইয়াত অলৰেডি চাব, ইয়াত অলৰেডি ষ্টেট নাম আছাম ছিলেক্ট কৰা আছে, আপোনালোকে ইয়াতো ছিলেক্ট কৰিব নালাগে। তাৰপিছত ইয়াত দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম, ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এছেম্বলিৰ নাম, ছিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয়, আপোনালোকে ইয়াত চাই ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট আৰু এছেম্বলিৰ নাম। যদি আপোনালোকে আপোনাৰ এছেম্বলিৰ নামটো নাজানে, আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনাৰ এছেম্বলিৰ নামটো দিয়া আছে। আপোনালোকে ইয়াত চাই ল'লে ইয়াত আপোনাৰ এছেম্বলিৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি লেংগুৱেজ এছামিছ আহি যাব, আপোনালোকে ইয়াত টাইপ কৰিব নালাগে। ইয়াত আহি যাব ৰ'ল টাইপ, ছিলেক্টত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত অপশ্যন আহি যাব ফাইনেল ৰ'ল 2025 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, আপোনালোকে ইয়াত চাই ফাৰ্ষ্ট আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া আপোনাৰ ওচৰত আহি যাব পলিং চেণ্টাৰৰ নাম বা যিটো চেণ্টাৰত আপোনালোকে যিটো 25ত ভোট দিছিল বা যিটো স্কুল বা যিটো কলেজৰ নাম আছে আপোনালোকে ইয়াত দেখিব লাগিব। যিহেতু ইয়াত বহুতো চেণ্টাৰৰ নাম দিয়া আছে, সেইকাৰণে ইয়াত চাব এইটো চাৰ্চৰ অপশ্যন দিয়া আছে। আপোনালোকে চাৰ্চত ক্লিক কৰিব, যিটো আপোনাৰ স্কুল বা কলেজৰ নাম আছে আপোনালোকে ইয়াত জাষ্ট 2টা বা 3টা আখৰ লিখি ইয়াত চাৰ্চ কৰি দিব। ইয়াত চাব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ চেণ্টাৰৰ নামটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত ফাৰ্ষ্ট আপোনাৰ চেণ্টাৰৰ নামটো ছিলেক্ট কৰিব। ইয়াত চাব
সিলেক্ট অপশ্যন দিয়া আছে আপোনালোকে সিলেক্ট কৰিব এনেকুৱাকৈ তাৰপিছত আপোনালোকে ইয়াত চাব দিয়া আছে ডাউনলোড সিলেক্ট PDF এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু পেজটো অলপমান ইয়াত দেখুৱাই দিব ষ্টেটাছ প্ৰগ্ৰেছ এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব ইয়াত দেখুৱাই দিব ডাউনলোড সাকসেসফুল ইয়াত চাব আপোনালোকে অলপমান ৱেইট কৰিব লাগিব যেহেতু ইয়াত PDFটো ডাউনলোড হৈ আছে আপোনালোকে অলপমান ৱেইট কৰিব এতিয়া ইয়াত আহি যাব ডাউনলোডৰ অপশ্যন এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব লগে লগে কিন্তু আপোনাৰ মোবাইলত 2025 চনৰ ভোটাৰ তালিকা PDFটো ডাউনলোড হৈ যাব এতিয়া আপোনালোকে PDFটো ওপেন কৰি চাই ল'ব যে আপোনালোকৰ কোনটো পৃষ্ঠাত আপোনালোকৰ নামটো আছে আপোনালোকে ভোটাৰ লিষ্টটো পিন কৰিব অথবা সেভ কৰি ৰাখি দিব আপোনালোকে এনেকুৱাকৈ 2025 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব লাগিব এনেকুৱাকৈ আপোনালোকে এনেকুৱাকৈ 2025 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰক এতিয়া আপোনালোকে কেনেকুৱাকৈ 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব চাই লওক এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব এইফালে চাব 24/25 এইফালে দিয়া আছে 2005 এতিয়া আপোনালোকে 2005 ৰ ওপৰত ক্লিক কৰিব ইয়াত যেটো 2 নম্বৰত অপশ্যন দিয়া আছে PDF practical roll for the year 2005 এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াৰ পৰা 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব লাগিব এতিয়া আপোনালোকে অলপমান তলত আহি যাব ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ডিস্ট্ৰিক্টৰ নাম এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনাৰ ডিস্ট্ৰিক্টৰ নাম এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যেটো আপোনাৰ ডিস্ট্ৰিক্টৰ নাম হয় ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰ পিছত ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম যদি আপোনালোকে আপোনাৰ এছেম্বলিৰ নামটো নাজানে আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব তাত কিন্তু আপোনাৰ এছেম্বলিৰ নামটো দিয়া আছে এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যেটো আপোনাৰ এছেম্বলিৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ এছেম্বলিৰ নামটো সিলেক্ট কৰি লৈ ল'ব ফাৰ্ষ্ট ডিস্ট্ৰিক্টৰ নাম তাৰ পিছত আপোনাৰ এছেম্বলিৰ নামটো সিলেক্ট কৰি লৈ ল'ব এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনাৰ ওচৰত আহি যাব আপোনাৰ চেণ্টাৰৰ নাম এতিয়া আপোনালোকে 2005 চনত যেটো চেণ্টাৰত ভোট দিছিল বা যেটো চেণ্টাৰত আপোনালোকে ভোট গ্ৰহণ কৰিছিল বা যেটো আপোনালোকৰ স্কুল বা কলেজৰ নাম আছে আপোনাৰ চেণ্টাৰৰ নামটো ইয়াত চাব যদি ইয়াত নাহে ইয়াত চাব সাৰ্চৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে 2005 চনত যেটো চেণ্টাৰত ভোট দিছিল আপোনালোকে ইয়াত সাৰ্চত ক্লিক কৰিব ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো আপোনালোকে ইয়াত সাৰ্চ কৰিব জাস্ট খালি এটা বা দুটা আখৰ লিখি সাৰ্চ কৰি দিব এতিয়া কিন্তু ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো আহি যাব ইয়াত চাব সাৰ্চত ক্লিক কৰিব ইয়াত কিবোৰ্ডৰ অপশ্যন আহি যাব আপোনালোকে ইয়াত লিখিব যেটো আপোনালোকৰ চেণ্টাৰৰ নাম আছে আপোনালোকে ইয়াত জাস্ট এটা বা দুটা আখৰ লিখিব এনেকুৱাকৈ এতিয়া আপোনালোকৰ ইয়াত চেণ্টাৰৰ নামটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয় এইফালত নামটো চাই ল'ব এইফালে চাব দিয়া আছে ভিউ এণ্ড PDF এতিয়া আপোনালোকে ভিউ এণ্ড PDFৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত 2005 চনৰ ভোটাৰ তালিকাটা আহি যাব এনেকুৱাকৈ এতিয়া কিন্তু আপোনাৰ প্ৰয়োজন হ'ব 2005 চনৰ যেটো 1 নম্বৰ পৃষ্ঠাটো আছে বা আপোনালোকে কোনটো চেণ্টাৰত ভোট দিছিল ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছটো দিয়া আছে এতিয়া আপোনালোকে ফাৰ্ষ্ট 2005 চনৰ ভোটাৰ তালিকাটো ডাউনলোড কৰিব এতিয়া আপোনালোকৰ যেটো পৃষ্ঠাত আপোনালোকৰ নামটো আছে আপোনালোকে হেতু পৃষ্ঠা ফাৰ্ষ্ট পিন কৰিব তাৰ লগত ইয়াত যেটো 1 নম্বৰ পৃষ্ঠা আহি গৈছে আপোনাৰ চেণ্টাৰৰ নাম ইয়াত হৰ ডিটেইলছ আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে আপোনালোকে 2005 চনৰ যেটো 1 নম্বৰ পৃষ্ঠা আছে হেতু কিন্তু সকলোৰে প্ৰয়োজন হ'ব আপোনালোকে 2005 চনৰ ফাৰ্ষ্ট 1 নম্বৰ পৃষ্ঠাটো পিন কৰিব লগতে যেটো পৃষ্ঠাত আপোনালোকৰ নামটো আছে আপোনালোকৰ মাক বাপেকৰ নামটো আছে আপোনালোকে হেতু পেজ পিন কৰিব এতিয়া কিন্তু আপোনালোকৰ সকলোৰে 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব আপোনাৰ অথবা আপোনালোকৰ মাক বাপেকৰ কোনো 2005 চনৰ ভোটাৰ তালিকা লাগিব আপোনালোকে এনেকুৱাকৈ 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব লাগিব আপোনালোকে এনেকুৱাকৈ ভোটাৰ লিষ্ট
ডাউনলোড কৰক 2025 চনৰ এণ্ড 2005 চনৰ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা একদম সকলোৰে SIRত প্ৰয়োজন হ'ব ভোটাৰ লিষ্ট 2025 চনৰ এণ্ড 2005 চনৰ আপোনালোকে এনেকুৱাকৈ ভোটাৰ লিষ্ট ডাউনলোড কৰক